ভাৰতীয় সভ্যতাত যোগাভ্যাসৰ পৰম্পৰা শতিকা প্ৰাচীন। অষ্টাংগ যোগেৰে প্ৰবুদ্ধ কৰক আপোনাৰ চেতনাক। নমস্কাৰ, সকলোকে সুপ্ৰভাত জনাই আৰম্ভ কৰিবলৈ লৈছোঁ প্ৰাগ নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান জীৱন মাধুৰী। পৃথিৱীত যোগৰ পৰম্পৰা শতিকা পুৰণি। বৈদিক সংহিতা অনুসৰি অতীজৰে পৰা ঋষি আৰু তপস্বীসকলে যোগ গ্ৰহণ কৰি আহিছে। ইয়াৰ উল্লেখ বেদতো পোৱা যায়। কেৱল এয়াই নহয়, সিন্ধু উপত্যকা সভ্যতাতো যোগ সমাধি চিত্ৰিত মূৰ্তি পোৱা গৈছিল। যোগৰ বিষয়ে সবিশেষ তথ্য বিতংভাৱে বিখ্যাত যোগগ্ৰন্থ পতঞ্জলা যোগদৰ্শনত পোৱা যায়। মনৰ প্ৰবৃত্তি নিয়ন্ত্ৰণ কৰাটোৱেই হৈছে যোগ। ভগৱান শ্ৰীকৃষ্ণয়ো গীতাৰ এটা স্থানত কৈছে যে যোগ কৰ্মসু কৌশলম, অৰ্থাৎ কৰ্মত দক্ষতাই যোগ। মনৰ অজ্ঞানতাৰ প্ৰবাহক সুস্থিৰ কৰি জ্ঞানৰ প্ৰবাহৰ দিশে লৈ যোৱাটোৱেই হ'ল অষ্টাংগ যোগ। ইয়াৰ বাবে অষ্টাংগ যোগৰ অনুশীলনৰ প্ৰয়োজন। অষ্টাংগ যোগৰ 8টা যোগ হ'ল যম, নিয়ম, আসন, প্ৰাণায়াম, প্ৰত্যাহাৰ, ধাৰণা, ধ্যান আৰু সমাধি। অষ্টাংগ যোগৰ প্ৰথম অংশ অৰ্থাৎ যমৰ কথা ক'বলৈ গ'লে, যম হৈছে সেই নিয়ম যিয়ে ব্যক্তিক সমাজত নৈতিকভাৱে জীয়াই থাকিবলৈ শিকায়। যম উপ্ৰেমে মূল শব্দৰ পৰা উৎপত্তি হৈছে, যাৰ অৰ্থ অৱসৰ লোৱা। এইদৰে যমৰ অধীনত 5টা নিয়মৰ কথা উল্লেখ কৰা হৈছে আৰু সেইবোৰৰ সন্দৰ্ভত আজি জীৱন মাধুৰীৰ এই খণ্ডটিত আমি আলোচনা কৰিম। যমৰ 5টা নিয়মৰ প্ৰথম নিয়ম হৈছে অহিংসা। কোনো কাৰণ নোহোৱাকৈ কাৰোবাৰ ক্ষতি কৰাটো হিংসা বোলা হয়। এনে পৰিস্থিতিত আমি কাৰো ক্ষতি নকৰিবলৈ অন্তৰ, কথা আৰু কৰ্মৰে চেষ্টা কৰা উচিত। তাৰ পাছত শব্দৰে হওক, শাৰীৰিকভাৱে হওক বা মানসিকভাৱেই হওক, ইয়াক যমৰ প্ৰথম নিয়ম অহিংসা বুলি কোৱা হয়। দ্বিতীয়টো হৈছে সত্য। মন, কথা আৰু কৰ্মৰে সত্যক অনুসৰণ কৰি মিছা কথা ত্যাগ কৰাটোৱে সত্য বোলা হয়। সঁচা হৃদয়েৰে যি কামেই নকৰক কিয়, সেই কামে আপোনাক সৰ্বোত্তম ফলাফল দিব। ইয়াৰ লগতে ই আপোনাৰ চৌপাশৰ পৰিৱেশকো সত্য আৰু ফলপ্ৰসূ কৰি তোলে। তৃতীয়তে আছে অস্তেয়। অস্তেয় মানে হৈছে মনত কোনো চোৰ প্ৰবৃত্তি বা কু অভিপ্ৰায় থাকিব নালাগে। যেতিয়া আপুনি নিজৰ মন, কথা আৰু কৰ্মেৰে কোনো বস্তুৰ ক্ষতি কৰিব নিবিচাৰে, অৰ্থনৈতিকভাৱে কাৰো পৰা ইয়াৰ বিশেষ বস্তু ল'ব নিবিচাৰে, সেয়াই হৈছে অস্তেয়। চতুৰ্থ নিয়মটো হৈছে ব্ৰহ্মচাৰ্য। বহুলোকে বৈবাহিক জীৱনক লৈ মোহময়ী হৈ পৰে। তেওঁলোকে ভাবে যে ব্ৰহ্মচৰ্য মানে কোনো ধৰণৰ শাৰীৰিক সম্পৰ্ক নথকা। কিন্তু পুৰাণ আৰু যোগ দৰ্শনত যম নিয়ম অনুসৰি ব্ৰহ্মচাৰ্যতাৰ অৰ্থ ইয়াৰ পৰা বহু বেলেগ। ব্ৰহ্মচাৰ্য মানে মন, বাক্য আৰু কৰ্মত যৌন বিৰতি। আমি শৰীৰৰ ইন্দ্ৰিয়ৰ কথা কওঁ, পান কৰোঁ, দেখোঁ বা কৰোঁ। প্ৰয়োজন অনুসৰি যিকোনো বস্তু ব্যৱহাৰ কৰক। এনে পৰিস্থিতিত বৈবাহিক জীৱন আচলতে ইন্দ্ৰিয়বোৰক কোনো কামত অভ্যস্ত হ'বলৈ নিদিয়াটোৱেই হ'ল। পঞ্চমতে অপৰিগ্ৰহ। নিজৰ স্বাৰ্থৰ বাবে ধন, সম্পত্তি আৰু ভোগৰ সামগ্ৰীত সংযম নথকাটো পৰিগ্ৰহ আৰু তাৰ অভাৱ অপৰিগ্ৰহ। অপৰিগ্ৰহে কয় যে যিসকলে অষ্টাংগ যোগ কৰে তেওঁলোকে প্ৰয়োজনতকৈ বেছি একো জমা কৰিব নালাগে। ধন বা বস্তুগত বস্তু জমা হ'ব নালাগে। গতিকে ভাৰতীয় সভ্যতাত যোগাভ্যাসৰ পৰম্পৰা আৰু অষ্টাংগ যোগৰ সন্দৰ্ভত আজি আগবঢ়ালোঁ জীৱন মাধুৰীৰ এই খণ্ডটি। আৰু আছে খবৰ। পৰৱৰ্তী বা বাতৰিৰ বাবে চাই থাকক প্ৰাগ নিউজ ডিজিটেল।